নমস্কাৰ বন্ধুসকল, আজি আমি লৈ আহিছোঁ আপোনালোকৰ ওচৰত নতুন এটি টপিক এভাৰেজ বা গড়ৰ ওপৰত। আমি ইয়াতে এক্সাম্পল, কনচেপ্ট, কুৱেশ্যনবিলাক সলভ কৰি দিম। আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে আমাৰ ইউটিউব চেনেলত গৈ চাব পাৰে। এভাৰেজ বা গড় কৰাৰ আগতে মই এটা এক্সাম্পল দিব বিচাৰোঁ। ধৰি লৈছোঁ ৰাম, শ্যাম, যদু আৰু মধু, চাৰিজন বন্ধু আছিল আৰু চাৰিজন বন্ধুৱে গছত আম পাৰিব গ'ল আৰু দেখা গ'ল যে সিহঁতে মুঠ আম 60টা পালে চাৰিজন মিলি। আৰু ইহঁতৰ মূৰত এটা কুৱেশ্যন আহিল যে এজনৰ ভাগত কেইটা কৰি আম পৰিব, তেনেহ'লে এজনে কেইটা কৰি পাব। ডিভাইডেড বাই 4 কৰিলে আমি কিমান পাম? 15টোৱে হ'ল প্ৰত্যেকজনে কিমানটা কৰি পাব, পাৰ পাৰ্চেণ্ট কিমানটা কৰি পাব। 15টোৱে হ'ল আমাৰ এভাৰেজ, পাৰ পাৰ্চেণ্ট যিমানটা কৰি পাব পাৰ্চিয়েলি। এই ভেলুটোৱে হ'ল টোটালৰ পৰা 4 দি ডিভাইড কৰি আমি যিটো ভেলু পালোঁ একজনৰ কাৰণে বা পাৰ্চিয়েলি, এইটোৱে হ'ব লাগিছে আমাৰ এভাৰেজ। তেনেহ'লে 60টা আম আছিল, চাৰিজনক ভাগ কৰি পালে 15টা কৰি প্ৰত্যেকজনে পালে। প্ৰত্যেকজনে যিমানটা কৰি পাইছে এই ভেলুটোৱে আমাৰ এভাৰেজ। এভাৰেজৰ ফৰ্মুলা হ'ল সংখ্যাৰ যোগফল, মানে মুঠ সংখ্যা যিমানটা থাকিব সংখ্যাকেইটাৰ যোগফল ডিভাইডেড বাই মুঠ পদৰ সংখ্যা। ধৰি লৈছোঁ সংখ্যাবিলাক A1, A2, A3, AN লৈকে আছে আৰু পদৰ সংখ্যা, পদ কেইটা আমি কি হিচাপ কৰিব পাৰিম নেকি? এনেকৈ AN লৈকে থাকিলে ডিভাইডেড বাই N, পদৰ সংখ্যা M, যিমানটা পদ থাকিব এইটোৱে। মই এটা বস্তু বুজাই দিলে ক্লিয়াৰ হৈ যাব। এভাৰেজ অফ 2, 3, 5, 7, 8 এভাৰেজ ওলাব দিছে। এভাৰেজৰ ফৰ্মুলা সংখ্যাবিলাকৰ যোগ কৰিছোঁ 2, 3, 5, 7, 8 গোটেইকেইটা যোগ কৰি মুঠ পদ কেইটা আছে, 1টা, 2টা, 3টা, 4টা, 5টা, ডিভাইডেড বাই 5 দি ভাগ কৰি দিছোঁ। আমি কিমান পাম? এইটো ভাগ কৰিলে আমি এইটো যোগ কৰিলে পাব লাগিছোঁ আমি 25 আৰু ডিভাইডেড বাই 5 ইকুৱেল টু 5। আৰু স্বাভাৱিক সংখ্যাৰ গড় বা এভাৰেজ অফ নেচাৰেল নাম্বাৰ, এনেকুৱা কুৱেশ্যন আহে। আমাৰ এভাৰেজ অফ নেচাৰেল নাম্বাৰ এনেকৈ ডাইৰেক্ট ফৰ্মুলাত বহাই দিলে আমাৰ হৈ যায়। আৰু নিবা মই এইটো কেনেকৈ আহিল মই দেখাই আছোঁ। ধৰি লৈছোঁ স্বাভাৱিক সংখ্যা আমাৰ 1ৰ পৰা ষ্টাৰ্ট হয়। 1, 2, 3, 1, 2, 3 N লৈকে আছে স্বাভাৱিক সংখ্যা। এতিয়া আমাৰ ফৰ্মুলাটো কি আছিল? গোটেইবিলাক সংখ্যাৰ যোগফল, স্বাভাৱিক সংখ্যাবিলাক আমি যোগ কৰিম 1 + 2 + 3 N লৈকে ডিভাইডেড বাই মুঠ পদৰ সংখ্যা কিমান? Nটা পদ আছে। আৰু আমি ক্লাছ 10ত এটা ফৰ্মুলা পাইছিলোঁ সামেশ্যনৰ, SN ইকুৱেল টু আমি লিখিব পাৰোঁ। মই এটা সামেশ্যনৰ ওপৰত APGPৰ ওপৰত এটা ক্লাছ কৰি দিম। সামেশ্যনৰ ফৰ্মুলাটো আমাৰ আছিল N/2 2SA + N-1 × D। আৰু এটা ফৰ্মুলা পাইছিলোঁ, এইটো মডিফাই কৰি আমি লিখিব পাৰোঁ N/2 A + L, যিকোনো দুটা এটা ব্যৱহাৰ কৰিলে হ'ল। এতিয়া A মানে হ'ল প্ৰথম পদ A, আৰু সাধাৰণ অন্তৰ আমি D লিখিব পাৰোঁ। D হ'ল 2 - 1, ছেকেণ্ডটোৰ পৰা প্ৰথমটো বিয়োগ কৰি আমি D ভেলু পাম। আৰু L হ'ল লাষ্ট টাৰ্ম, শেষৰ টাৰ্মটোক আমি L বুলি কওঁ। এই দুটা ফৰ্মুলা ছেমে হয় দুটাই। এৰ ভেলু কিমান আছে ইয়াতে? প্ৰথম পদ 1 আছে, প্ৰথম 1, আৰু D কিমান আছে? 2 - 1 ইকুৱেল টু 1 D। আৰু সামেশ্যনৰ ফৰ্মুলাটো আমি যদি বহাই দিওঁ N/2 2SA + N-1 × D ডিভাইডেড বাই N। এতিয়া কি হ'ল? N আৰু N কেঞ্চেল হৈ যাব, তলত ভাগ হৈ আছে। আৰু 2 × এৰ ভেলু কিমান? আমি 1 পাইছোঁ। আৰু N-1 × ডিৰ ভেলু কিমান? 1 পাইছোঁ। ডিভাইডেড বাই N কেঞ্চেল হৈ গ'ল, থাকিল কি? 2 × 1 কিমান হৈ যাব? 2 প্লাছ N-1 × 1 কিমান হ'ব? N-1 ডিভাইডেড বাই 2। এইটো কি হ'ব? 2ৰ পৰা 1 গ'লে 1, N + 1 ডিভাইডেড বাই 2। আমি এইটো পালোঁ ফৰ্মুলা, ডাইৰেক্ট ফৰ্মুলা বা এইটো। বুজি পাইছা?
এটা কোশ্চেন কৰিলে আমাৰ খুব ক্লিয়াৰ হৈ যাব প্ৰথম 35টা স্বাভাৱিক সংখ্যাৰ গড় কিমান তেনেহ'লে কি প্ৰথম 35টা তাৰমানে কাৰ ভ্যালু দিয়া আছে n ৰ ভ্যালু n 35 আৰু আমি কি জানো স্বাভাৱিক সংখ্যাৰ গড়ৰ ফৰ্মুলাটো আমি কি পালো অলপ আগত এভাৰেজৰ ফৰ্মুলাটো আমাৰ কি আছিল n + 1/2 এটো পাইছিলো আমি অলপ আগত n ৰ ভ্যালু আমাৰ কিমান 35 + 1 / 2 ইকুৱেল টু কি হ'ব 36 + 1 / 2 সৰি 1 কি হ'ব আৰু 36 / 2 ইকুৱেল টু কি হ'ব আমাৰ 18 হৈ যাব আৰু ফৰ্মুলা যদি নাজানো তেনেহলে আমি কি কেনেকৈ কৰিব পাৰো প্ৰথম 35টা স্বাভাৱিক সংখ্যা 1 2 3 কিমান লৈকে আছে 35 লৈ আছে আৰু কি আমি ফৰ্মুলাটো কি আছে গোটেই কেইটা যোগ কৰিব লাগিব 1 + 2 + 3 ... 35 ডিভাইডেড বাই n ৰ ভ্যালু কিমান আছে আমাৰ 35 পাইছো আমি পদ কেইটা n মানে 35টা পদ আছে ফৰ্মুলাটো কি আছিল n/2 a + l ডিভাইডেড বাই 35 n ৰ ভ্যালু আমি কিমান বহাই দিম 35/2 ইনটু a ৰ মান কিমান আছে প্ৰথম পদ 1 প্লাস লাষ্টৰ শেষৰ টাৰ্মটো এটো l কিমান আছে 35 ডিভাইডেড বাই 35 কেনসেল হৈ গ'ল 1 + 35 কিমান হ'ব 36 আৰু 2 টো তলত আহি যাব 2 কিমান পাম আমি 18 আমি 2 প্ৰকাৰে কৰিব পাৰো বাট আমাৰ ফৰ্মুলা মনত থাকিলে আমাৰ সুবিধা হয় অলপ টাইম বাচি যায় এক্সামত এভাৰেজ অফ ইভেন নাম্বাৰ যুগ্ম সংখ্যাৰ গড় আমাৰ ডাইৰেক্ট ফৰ্মুলা আমি লিখিব পাৰো n + 1 আৰু যদি অযুগ্ম সংখ্যাৰ গড় আমি লিখিব পাৰো n মই এটা কোশ্চেন কৰাই দি আছো ডাইৰেক্ট ক্লিয়াৰ হৈ যাব আমাৰ প্ৰথম 20টা যুগ্ম সংখ্যাৰ গড় কিমান n দিয়া আছে ভ্যালু n ৰ ভ্যালু প্ৰথম 20টা তাৰমানে n = কিমান 20 আৰু আমি ফৰ্মুলা কি পালো যুগ্ম সংখ্যাৰ গড়ৰ ফৰ্মুলা কিমান পালো আমি n + 1 n কিমান আছে 20 + 1 কি হ'ব 21 ডাইৰেক্ট আহি যায় কিন্তু যদি আমাৰ ফৰ্মুলা মনত নাথাকে আমি কেনেকৈ কৰিব পাৰো 1 তো নহব যেহেতু যুগ্ম সংখ্যা কলে আমাৰ কৰ পৰা ষ্টাৰ্ট হ'ব 2 ৰ পৰা ষ্টাৰ্ট হ'ব 2 4 6 ... কিমান লৈকে আছে 20টা তেনে 2 * 20 কিমান 40 লৈকে যেহেতু 20টাৰ কথা কৈছে আমি কি ফৰ্মুলাটো কি জানো 2 + 4 + 6 ... 40 লৈকে আৰু ডিভাইডেড বাই মুঠ পদৰ সংখ্যা পদ কেইটা আছে 20টা আছে আৰু আমাৰ ফৰ্মুলাটো কি আছিল সামেশনৰ ফৰ্মুলাটো n/2 a + l বাই 20 থাকিল আৰু n ৰ ভ্যালু আমি জানো 20/2 এর ভ্যালু কিমান আছিল আমাৰ প্ৰথম পদ 2 আৰু শেষৰ টাৰ্ম l এটো কিমান আছিল আমাৰ 40 ডিভাইডেড বাই 20 আৰু 20 কেনসেল হৈ গ'ল 40 + 2 42 ডিভাইডেড বাই 2 কিমান হৈ যাব 21 আমি এনেকৈও কৰিব পাৰো বা ডাইৰেক্ট ফৰ্মুলা দিও কৰিব পাৰো বাট আমাৰ ফৰ্মুলাটো মনত থাকিলে সুবিধা হয় আমাৰ পৰীক্ষাত কনজুগেটিভ নাম্বাৰ বা ক্ৰমিক সংখ্যাৰ ওপৰত কোশ্চেন থাকে ক্ৰমিক সংখ্যাবিলাক হল আমাৰ উদাহৰণ x x + 1 x + 2 এটাৰ পিছত এটা টাৰ্ম বাঢ়ি গৈ আছে এটোৱে আমাৰ ক্ৰমিক সংখ্যা আৰু যদি যুগ্ম ক্ৰমিক সংখ্যাৰ উদাহৰণ দিয়ে তেনেহলে x একটা টার্ম বাদ দি নেক্সট টার্মটো লিখিব লাগিব x + 2 x + 4 ইয়াতে কি x x + 1 টো বাদ দিছো x + 2 লৈছো কাৰণ মাজৰটো কি হ'ব এটা যুগ্ম এটাও যুগ্ম এটো ইভেন নাম্বাৰ নহলে কি x + 2 এটো ক্ৰমিক সংখ্যা এঙ্গে দুই যদি একটা টার্ম বাদ দি একটা টার্ম লিখলে এটো যুগ্ম ক্রমিক আহি যাব আৰু অযুগ্ম ক্রমিকটো সেমে হয় বাট এটো কি হ'ব আমাৰ অড হ'ব এটো যদি অড হয় তেনেহলে x + 2 দুই যোগ কৰিলে আমাৰ অড আহি যাব x + 4 দুটাই ক্ৰমিক সংখ্যাবিলাক এটা অযুগ্ম হ'ব লাগিছে দুটাই ক্ৰমিক সংখ্যাৰ অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত বা যুগ্ম সংখ্যাৰ ক্ষেত্ৰত একে হয় দুটো এটা এটা কৰি টার্ম বাদ দিব লাগে আমাক মই এটা কোশ্চেন কৰাই আছো ক্লিয়াৰ হ'ব পাঁচটা ক্ৰমিক
সংখ্যাৰ গড় 38 হলে সৰু সংখ্যাটো কি হ'ব? পাঁচটা ক্ৰমিক সংখ্যা আমাৰ x, পাঁচটা সংখ্যা ধৰিছো x এটা, x plus 1 এটা, x plus 2 এটা, x plus 3 এটা, x plus 4 আমি কিমান পাইছো লেট আমি ধৰিছো পাঁচটা ক্ৰমিক সংখ্যা ধৰিছো আৰু আমি ফৰ্মুলাটো কি জানো এভাৰেজৰ ফৰ্মুলাটো আমাৰ আছিল গোটেইকেইটা যোগ কৰিব লাগিব x plus 1 plus x plus 2 plus x plus 3 plus x plus 4 divided by কিমান হ'ব আমাৰ divided by আমাৰ পাঁচটা আছে পদ তেনেহ'লে divided by 5 আৰু আমাৰ কি এভাৰেজৰ ভ্যালু দিয়া আছে এভাৰেজ কিমান আছে 238 গড় 38 আছে আমাৰ 38 ইকুয়াল টু কিমান হ'ব যোগ কৰিলে এইটো 5x প্লাস এটা যোগ কৰিলে 1 plus 2 plus 3 plus 4 10 হ'ব divided by 5 এটো কিমান হৈ যাব আমাৰ 5 দি যদি আমি পূৰণ কৰি দিও তেনেহলে 38 5 গুণ 40 4 5 3 5 15 4 90 190 5x plus 10 190 পৰা 10 বিয়োগ হৈ যাব প্লাস হৈ আছে ইফালে 180 equal to 5x তেনেহলে x equal আমি কিমান পাম 5 দি ডিভাইড কৰিলে আমি পাই যাম 36 কাৰণ আমাক কি কৈছে x ৰ ভ্যালু লাগে সৰু সংখ্যাটো কি x হ'ব আৰু ডাঙৰটো কি হল x plus 4 তেনেহলে কি হল ডাঙৰটো হলে আমাৰ 36 plus 4 40 হৈ গল হয় আৰু মিডলটো দিব পাৰে x plus 2 এতিয়া আমাক সৰুটো দিছে সৰুটো কি x নেক্সট তিনিটা ক্ৰমিক যুগ্ম সংখ্যা কৈছে এবাৰ আমাক কৈছে যুগ্ম সংখ্যাৰ ক্ৰমিক যুগ্ম সংখ্যা বিলাকটো মই দেখালোৱে তিনিটা যুগ্ম সংখ্যা ক্ৰমিক তেনেহলে x একটা কি হ'ব x plus 2 আৰু এটা কি x plus 4 তিনিটা ক্ৰমিক আৰু আমাৰ ফৰ্মুলাটো কি আছিল এভাৰেজৰ ফৰ্মুলাটো আছিল আমাৰ গোটেইকেইটা যোগ কৰিব লাগিব x plus 2 plus x plus 4 কৰাৰ আগতে মই এটা কথা কৈ দিও আপোনালোকে আমাৰ চেনেল বিলাক সাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধু টোটাল কেইটা হ'ব আমাৰ ডিভাইডেড বাই তিনটা টার্ম আছে ডিভাইডেড বাই 3 আৰু আমাক এভাৰেজৰ ভ্যালু দিয়া আছে গড় কিমান আছে 24 এটো কি হ'ব 3x plus 6 divided by 3 24 ক 3 দি পূৰণ কৰিলে কিমান হ'ব 72 আৰু 3x plus 6 72 ৰ পৰা 6 লে কিমান হ'ব 66 আৰু 3x x ৰ ভ্যালু কিমান পাই যাম আমি 3 দি ভাগ কৰিলে 22 আৰু আমাক কৈছে ডাঙৰটো কি আছিল x plus 4 x ৰ মান আমি পাইছো 22 plus 4 ডাঙৰটো কিমান হৈ যাব আমাৰ 26 থ্যাংক ইউ আজিৰ কাৰণে এইখিনিয়ে